ডিচেম্বৰ মাহৰ শেষত মুকলি হ'ব বটদ্ৰৱা প্ৰকল্প। গুৰুজনাৰ আদৰ্শ আৰু ঐতিহ্য উজ্জীৱিত হ'ব বটদ্ৰৱা প্ৰকল্পত। ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত প্ৰস্তুতি তুংগত। প্ৰায় সম্পূৰ্ণ হৈছে প্ৰকল্পটোৰ কাম। 160 বিঘা ভূমিত 200 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে প্ৰকল্পটো। সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ 160 বিঘা ভূমি বেদখলমুক্ত কৰা হৈছিল। সেই স্থানতে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল বিজেপি চৰকাৰে। ডিচেম্বৰ মাহতেই প্ৰকল্পটোৰ আনুষ্ঠানিক শুভাৰম্ভৰ বাবে বটদ্ৰৱাত উপস্থিত হ'ব গৃহমন্ত্ৰী অমিত শ্বাহ। মুখ্যমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত শুভাৰম্ভ কৰা হ'ব প্ৰকল্পটো। চৰকাৰ তথা বটদ্ৰৱাবাসীৰ আশানুৰূপভাৱেই নিৰ্মাণ কৰি থকা হৈছে প্ৰকল্পটো। এই প্ৰকল্পত পৃথিৱীৰ আটাইতকৈ ওখ গুৰু আসন, সত্ৰীয় সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথিগৃহ, দেৱবাদ্য তালৰ সাজত কলাকেন্দ্ৰ, খোলৰ সাজত গৱেষণা কেন্দ্ৰ, নাৱৰ সাজত কৌশল বিকাশ কেন্দ্ৰ, জাপিৰ সাজত নাটঘৰকে আদি কৰি এই নিৰ্মাণ কাৰ্যসমূহ সম্পূৰ্ণ হোৱাৰ পথত। প্ৰকল্পটোত ৰোপণ কৰা হৈছে থলুৱা গছ-গছনি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানক বিশ্বৰ ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণাৰ ক্ষেত্ৰ হিচাপে গঢ়াৰ প্ৰয়াসেৰে চৰকাৰৰ এই প্ৰচেষ্টা। বটদ্ৰৱাবাসীও এই প্ৰকল্পক লৈ যথেষ্ট আশাবাদী, ক'লে মনৰ কথা। যিখিনি ভূমিত আমি উপস্থিত আছোঁ, ইয়াৰে বহুখিনি অংশ আমাৰ এসময়ত বেদখল হৈ আছিলে। সেই বেদখলকৃত ভূমিত আজি গুৰুজনৰ জন্মস্থান এই বৰদোৱাত, ইয়াতে তেওঁৰ সৃষ্টি কৃষ্টি বা তেওঁৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে ইয়াতে বহুলাখী প্ৰকল্প প্ৰায় সম্পূৰ্ণ হৈছে আৰু কিছু মানে কাম বাকী আছে। সেইখিনি হৈ গ'লে সম্পূৰ্ণ হৈ যাব। গতিকে আমি বৰ গৌৰৱ অনুভৱ কৰিছোঁ বা আনন্দিত হৈছোঁ যে এই যি ভূমি এসময়ত মানে কিবা বেলেগ ৰূপত আছিল, আজি এটা বৰ বেলেগ ৰূপ হৈছেহি। ডিচেম্বৰ মাহৰ শেষৰ পৰা ঐতিহ্যমণ্ডিত আকাশী গংগাৰ তীৰত এইদৰেই জিলিকি থাকিব গুৰুজনাৰ আদৰ্শ আৰু ঐতিহ্য। বটদ্ৰৱা প্ৰকল্পৰ পৰা দীপজ্যোতি কাকতিৰ ৰিপোৰ্ট, NKTV+।